নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি অসমৰ ডিষ্ট্ৰিক্টসমূহৰ ওপৰত আলোচনা কৰিম। ইয়াৰ আগতে আমি অসমৰ মেপৰ ওপৰত এটা আলোচনা কৰিছিলো। আপোনালোকে এই ভিডিঅ'টো নিশ্চয় চাইছে চাগে। আমি আগতে যিটো ক্লাছ আলোচনা কৰিছিলো তাত আমি অসমৰ ক'ত কোনখন জিলা আছিলে সেই সম্বন্ধে আলোচনা কৰিছো। এইখন অসমৰ মেপ আপোনালোকে ভালদৰে হয়তো জানিব পাৰিছে এতিয়া ক'ত কোনখন ডিষ্ট্ৰিক্ট অৱস্থিত, অসমৰ বাউণ্ডাৰীত ক'ত কি আছে, উত্তৰ ফালে কি আছে, দক্ষিণ ফালে কি আছে, কোন কেইখন ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী অসমক আমাৰ চুই আছে, সেই গোটেইখিনি আপোনালোকে হয়তো এতিয়া জানিব পাৰিছে। তো আজি আমি অসমৰ যিবিলাক ডিষ্ট্ৰিক্ট আছে, 35খন ডিষ্ট্ৰিক্ট আছে, আপোনালোকে জানে 35 ডিষ্ট্ৰিক্ট পৰীক্ষাত আহে এইটো কুৱেশ্যন যে অসমত কেইখন ডিষ্ট্ৰিক্ট আছে, 35খন ডিষ্ট্ৰিক্ট আছে। সেই ডিষ্ট্ৰিক্টসমূহৰ বিষয়ে, সেই ডিষ্ট্ৰিক্টসমূহতনো কি বস্তু আছে, কোনবিলাক বস্তু আমাৰ এক্সামৰ কাৰণে বহুতেই দৰকাৰী হয়, সেই বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বিষয়ে। তিনিচুকীয়া ডিষ্ট্ৰিক্টখন অসমৰ একেবাৰে পূবৰ ডিষ্ট্ৰিক্ট হয়। আপোনালোকে ইয়াতে মই মেপখন আপোনালোকক দেখাইছিলো, ইয়াতে দেখিছে এইফালে আছে পূব, এইফালে আছে পূব, এইফালে আছে পশ্চিম, এইফালে উত্তৰ, এইফালে দক্ষিণ। তো আটাইতকৈ পূবৰ, অসমৰ আটাইতকৈ পূবৰ ডিষ্ট্ৰিক্ট হ'ল সেইখনে হৈছে আপোনাৰ তিনিচুকীয়া। যদি আপোনাক সোধে যে অসমৰ আটাইতকৈ দক্ষিণৰ ডিষ্ট্ৰিক্ট কোনখন, সেইখন হৈছে ধুবুৰী। ধুবুৰী আছে দেখিছে এইফালে, এইফালে পূবত আছে তিনিচুকীয়া। তো আজি আমি প্ৰথমতে তিনিচুকীয়াৰ বিষয়ে আলোচনা কৰিম। ইয়াত মই লিখিছো ইষ্টাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্ট অফ আছাম। অসমৰ আটাইতকৈ পূবৰ যিখন ডিষ্ট্ৰিক্ট হ'ল সেইখনে হৈছে আমাৰ তিনিচুকীয়া। ইয়াৰ পুৰণা নাম আছিলে বেংমৰা। ঠিক আছে, ইয়াতে আমাৰ কি চাব লাগিব। তিনিচুকীয়াত আছে আপোনাৰ কিছুমান ইম্পৰ্টেণ্ট জেগা। মই অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে লৈ আহিছো, আপোনালোকে যিটোতে ভাল পায় সেইটোতে চাব পাৰিব। প্ৰথমতে চাওক তিনিচুকীয়াত থকা গুৰুত্বপূৰ্ণ স্থানসমূহ। ইয়াত আছে মাকুম, মাঘেৰিটা, ডিগবৈ, লিডু, শদিয়া, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আমাৰ যিখন দিহিং পাটকাই নেশ্যনেল পাৰ্ক আছে, আৰু এখন আছে আপোনালোকে জানে ন, দিহিং পাটকাই আছে, আৰু কি আছে ডিব্ৰু চৈখোৱা আছে। এই দুখন ক'ত আছে, ডিব্ৰুগড় আৰু তিনিচুকীয়া। ইয়াতে এই নেশ্যনেল পাৰ্ককেইখনৰ ওপৰত আমি আগলৈ ক্লাছ লৈ আহিম। ঠিক আছে, আজি অকল আমি ডিষ্ট্ৰিক্টসমূহৰ বিষয়েহে আলোচনা কৰিম। তাতনো একচুৱেলি কি বস্তু আছে সেইখিনি আমি জানিম। ইয়াত থকা প্ৰধান নদী আৰু উপনৈসমূহ হৈছে ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, নদিহিং, ধলা, ডুমডুমা, ডাঙৰি, টিংৰাই, টিপলিং। এইকেইখন হৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত থকা নদী আৰু উপনদী। মই আগতেই কৈছো তিনিচুকীয়াৰ পুৰণা নাম আছিলে বেংমৰা। নামটো মনত ৰাখিব, পৰীক্ষাত বহুতবাৰ আহি গৈছে যে বেংমৰা কোনখন ডিষ্ট্ৰিক্টৰ নাম আছিল, তেনেকে আহে। মটক ৰজা সৰ্বানন্দ সিংহই ইয়াত কেইবাটামান উল্লেখযোগ্য পুখুৰী খান্দি উলিয়াইছিল। সৰ্বানন্দ সিংহ আপোনালোকে জানে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। আহোম আৰু মোৱামৰীয়াসকলৰ মাজত এটা সময়ত বহুতো বিদ্ৰোহ হৈছিলে, আৰু বিদ্ৰোহৰ ফলস্বৰূপে সৰ্বানন্দ সিংহই কি কৰিছিলে, মটক ৰাজ্য গঠন কৰিছিলে তিনিচুকীয়াত। সেই মটক ৰাজ্য গঠন কৰি সৰ্বানন্দ সিংহই তাত কিছুমান পুখুৰী খান্দিছিলে। চলখোৱা পুখুৰী, কদমনি পুখুৰী, দাধৰা পুখুৰী, মাধৰা পুখুৰী, লগনি পুখুৰী, ন পুখুৰী, বাটৰ পুখুৰী, দেৱী পুখুৰী, কুম্ভী পুখুৰী, ৰূপহীধুৰী ইত্যাদি। তদুপৰি মটক ৰজাৰ যাতায়াতৰ সুবিধাৰ বাবে বহুতো পথ নিৰ্মাণ কৰিছিল। সেইবোৰ হৈছে আপোনাৰ গোধা বৰবৰুৱা পথ, ৰঙাগড় পথ, ৰাজগড় পথ আৰু হাতীয়ালি পথ। চাওক আজিকালি এক্সামত ক'ৰ পৰা কি প্ৰশ্ন সুধি দিয়ে কোনো ধৰিব নোৱাৰে। গতিকে এই পথসমূহ বা এই পুখুৰীসমূহ কোনে খান্দিছিলে পৰাপক্ষত মনত ৰাখিবলৈ চেষ্টা কৰিব। বিশেষকৈ গদাধৰ সিংহই খন্দা পুখুৰী, আহোমৰ দিনত যিবিলাক পুখুৰী খান্দিছিল বা যিবিলাক ৰাস্তা বনাইছিল সেইবিলাকৰ ওপৰতহে বহুতেই বেছি প্ৰশ্ন অহা দেখা যায়। তথাপিও মই যিহেতু আজিকালি ধৰিব নোৱাৰি, সেইকাৰণে মই সৰ্বানন্দ সিংহইনো কি কাম কৰিছিলে, কাৰণ সৰ্বানন্দ সিংহটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। আহোম আৰু মোৱামৰীয়া যেতিয়া বিদ্ৰোহ আমি আলোচনা কৰিম তাত সৰ্বানন্দ সিংহৰ নাম বহুতবাৰে আপোনালোকে শুনিব পাব। সেইকাৰণে মই তেওঁনো কি কাম কৰিছিলে সেইটো ইয়াত দেখাই দিছো। 1889 চনত, তাৰ আগতে মই কৈ দিছো, এই সৰ্বানন্দ সিংহই তেতিয়া কি হয়, ইয়াত এটা পুখুৰী খান্দিছিলে। তিনিচুকীয়া ডিষ্ট্ৰিক্টত এটা পুখুৰী খান্দিছিলে। এই গোধা বৰবৰুৱা বুলি কৈছো ন, গোধা বৰবৰুৱাই সৰ্বানন্দ সিংহৰ মিনিষ্টাৰ আছিলে, তেখেত এটা পুখুৰী খান্দিছিলে তাতে। সেই পুখুৰীটো যিটো পুখুৰী খান্দিছিলে সেইটো তিনিকুণীয়া পুখুৰী আছিলে। আৰু যেতিয়া আমাৰ ৰেল লাইন বনিছিলে, ব্ৰিটিছে যেতিয়া আপোনাৰ অসমত ৰেল লাইন বনাইছিলে 1880, কিছুমান কিতাপত 84 পাব। ঠিক আছে, ইয়াত 84ত যেতিয়া এইটো ৰেল লাইন বনাইছিলে তেতিয়া এই পুখুৰীটো কাণেদি ৰেল লাইনটো গৈছিলে। আৰু তেতিয়াই এই তিনিচুকীয়া যিটো তিনিকুণীয়া পুখুৰী আছিলে, বেংমৰা নাম আছিলে তেতিয়ালৈকে, আৰু তেতিয়াৰ পৰা এই তিনিকুণীয়া পুখুৰীটোৰ ঠাইত তিনিচুকীয়া বুলি নাম দিয়ে, ব্ৰিটিছে দিয়ে সেইটো।
ঠিক আছে তিনচুকীয়া ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মনত ৰাখিব 1823 চনত ইয়াতে চাহৰ আৱিষ্কাৰ কৰে চাবুৱা ডিষ্ট্ৰিক্টত চাবুৱাত চাহৰ আৱিষ্কাৰ হয় প্ৰশ্ন বহুতবাৰ আহিছে যে অসমত টি কেতিয়া আৱিষ্কাৰ কৰা হৈছিল 1823 চনত 1876ত কি হৈছিল ইয়াতে কয়লা পোৱা গৈছিল লিডু আৰু মাৰ্ঘেৰিটা এই দেখিছে ন লিডু মই মেপখনো লৈ আহিছো লিডু আৰু মাৰ্ঘেৰিটা এই এৰিয়াটোত কি হৈছিল কয়লা পোৱা গৈছিল আৰু ইয়াতে কি হৈছিল আপোনালোকে বাগজানৰ নাম শুনিছিলে বাগজানত যেটো জুই লাগিছিল সেই জুইটো কেতিয়া লাগিছিল হেতু প্ৰশ্ন আহি গৈছে হেতু আহিছে 27 মে 2020 চনত হৈছিল যেটো 100 দিনৰ কাৰণে জ্বলি আছিল এই কোৱেশ্চনটো কিন্তু আহিছে মই দুবাৰ অহা দেখিছো এতিয়ালৈকে বাগজানত কেতিয়া জুই লাগিছিল আৰু এটো 100 দিন ধৰি জ্বলি আছিল মনত ৰাখিব 1836 চনত আমেৰিকান বেপ্টিষ্ট মিছনাৰী সকলে খদিয়াত এটা প্ৰিন্টিং প্ৰেছ বহাইছিল এইখন হৈছে খদিয়াত এটা প্ৰিন্টিং প্ৰেছ বহাইছিল 1889 চনত ডিগবৈত খাৰুৱা তেল উৎঘাটন কৰা হয় আৰু 1901 চনত ডিগবৈত দেশৰ প্ৰথম শোধনাগাৰ স্থাপন কৰা হয় ভাৰতৰ প্ৰথম যেটো অইল ৰিফাইনাৰী আছিল হেতু আছিল ডিগবৈ আৰু হেতু স্থাপন কৰা হৈছিল 1901 চনত তাৰপৰি তিনিচুকীয়াত ভাৰতৰ আটাইতকৈ যিখন দীঘল দলং এখনৰ ডিসটেন্সটো হৈছে 9.15 কিলোমিটাৰ মনত ৰাখিব এটো প্ৰশ্ন আহিছে যে ধলাশদিয়াৰ যিখন দীঘল মানে কিমান দীঘল হেতু ওপৰত কোৱেশ্চন আহিছে বগীবিল ধলাশদিয়া মনত ৰাখি যাব ধলাশদিয়াটো হৈছে 9.15 কিলোমিটাৰ আৰু এইখনক ডক্টৰ ভূপেন হাজৰিকা হেতু বুলিও কোৱা হয় যিখন আমাৰ ক'ত আছে তিনিচুকীয়া ডিস্ট্ৰিক্টত আছে আৰু এটা কোৱেশ্চন আহে যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংসমূহৰ ভিতৰত কোনখন মানে এনেকে দি দিব আপোনাক যে কেইখনমান দলঙৰ নাম দি দিব কোনখন ব্ৰহ্মপুত্ৰৰ ওপৰত নাই মনত ৰাখিব ডক্টৰ ভূপেন হাজৰিকা হেতুখন কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত নাই ঠিক আছে কোনখন নদীৰ ওপৰত আছে আপোনালোকে কমেন্ট কৰি মোক জনাব ডক্টৰ ভূপেন হাজৰিকা হেতু যিখন ভাৰতৰ আটাইতকৈ দীঘল হেতু তাৰ উপৰিও চাহ উদ্যোগ খাৰুৱা তেল প্ৰাকৃতিক গেছ আৰু কাঠৰ উদ্যোগৰ বাবে ডুমডুমা বিখ্যাত তাত তিনচুকীয়াত ডুমডুমা আছে তো তিনচুকীয়াত কি বস্তু আছে আপোনালোকে গম পালে নেক্সটটো হৈছে কাছাৰ ডিস্ট্ৰিক্ট আমি বেছি বহলকে নাচাও যিখিনি দৰকাৰ মানে থুলমুলকে জিলাসমূহৰ ওপৰত আমি আলোচনা কৰিম ঠিক আছে তো কাছাৰ ডিস্ট্ৰিক্ট কাছাৰৰ হেডকোৱাৰ্টাৰ মানে ৰাজধানী অসমত এটো হৈছে শিলচৰ সো কাছাৰত কি আছে কাছাৰত আছে আপোনাৰ নদী আৰু উপনৈ আছে বৰাক আছে জিৰি আছে সোণাই আছে বুকুনি ইত্যাদি কাছাৰখন ক'ত আছে গম পায় না অসমৰ মেপখন এনেকে আপোনালোকৰ চকুৰ আগত আনি ল'ব ঠিক আছে এইখিনিতে আমাৰ কাছাৰখন আছে এইখিনি ডিমা হাছাও আছে ঠিক আছে এইখিনি কাছাৰ আছে এইখিনিত কি আছে আৰু এইখিনিত কি আছে ক'ব পাৰিবনে কৰিমগঞ্জ আৰু হাইলাকান্দি ঠিক আছে এইখন হৈছে কাছাৰ এইখিনিতে আমাৰ মণিপুৰ এনেকে লাগি আছে এইখিনি নাগালেণ্ড আছে অসমৰ মেপখন একদম চকুৰ আগত আনি ল'ব যেতিয়া ডিস্ট্ৰিক্ট বিলাকৰ বিষয়ে আমি পঢ়িম কাছাৰত থকা একমাত্ৰ বিমানবন্দৰটোৰ নাম হৈছে কুম্ভীগাম যেটো আছে আমাৰ শিলচৰ হৈছে কি কাছাৰৰ হেডকোৱাৰ্টাৰ মানে কি ৰাজধানী বৰাক কাছাৰ জিলাৰ মূল নদী এই নদীখন নাগালেণ্ডৰ দক্ষিণ পাহাৰীয়া অঞ্চলৰ পৰা বৈ আহিছে নাগালেণ্ড এইখিনিত আছে আমাৰ মই এনেকে দেখাই দিছো এইখন হৈছে আমাৰ অসমৰ মেপ ঠিক আছে এইখিনিত আছে আমাৰ কাছাৰখন এইখিনিত আছে নাগালেণ্ড এইখিনিত আছে মণিপুৰ এই নাগালেণ্ড আৰু মণিপুৰৰ বৰ্ডাৰৰ পৰা এনেকে বৰাকখন আহি পেলাই এনেকে ওপৰলৈ গৈ পেলাই এনেকে গৈ আকৌ মেঘালয়ত সোমাই পেলাই এনেকে বাংলাদেশত পৰিছেগে ঠিক আছে এই বৰাকখনৰ বিষয়ে আমি চাম যেতিয়া ৰিভাৰ সিস্টেম পঢ়িম বৰাক ব্ৰহ্মপুত্ৰ গংগা ইন্দাস এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম বৰাকখন হৈছে কাছাৰৰ মূল নদী এই নদীখন কৈছো কি নাগালেণ্ডৰ দক্ষিণ পাহাৰীয়া অঞ্চলৰ পৰা বৈ আহিছে মানে এই নাগালেণ্ড আৰু মণিপুৰৰ যেটো বৰ্ডাৰ আহিছে তাৰ পৰা এনেকে মিজোৰামৰ ফালে আহিছে মিজোৰামৰ ফালৰ পৰা আহি পেলাই আকৌ এনেকে ওপৰলৈ গৈ পেলাই এনেকে আহি বৰাকখন অসমত সোমাইছে এই নদীখনে কাছাৰ আৰু মণিপুৰৰ সীমাৰ দৰে কাম কৰিছে তো এই যিখন কাছাৰ ডিস্ট্ৰিক্ট মানে এই বৰাক নদীখন আছে এই বৰাক নদীখনে কি কৰিছে কাছাৰ ডিস্ট্ৰিক্ট আৰু আমাৰ যেটো মণিপুৰ ষ্টেট ইয়াৰ মাজত এটা সীমাও মানে বাউণ্ডাৰী হিচাপে কাম কৰিছে বা এনেকৈ ক'ব পাৰি অসম আৰু মণিপুৰৰ মাজত বৰাকখনে এটা সীমাও নিৰ্ধাৰণ কৰিছে বৰাকৰ মূল উপনৈসমূহ হৈছে চিৰি জাতিংগা সোণাই ধলেশ্বৰী জাতিংগা আপোনালোকৰ নাম জানে জাতিংগা কি চৰাই সুইসাইড প্লেস বুলি কোৱা হয় জাতিংগাখন ক'ত আছে জাতিংগা আমাৰ আছে ডিমা হাছাও মনত ৰাখিব বহুতবাৰ প্ৰশ্ন আহি গৈছে এইবিলাক শিলচৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত জিলা মুখ্য কাৰ্যালয় চহৰ গম পালে ভৈৰৱবাৰী আৰু নৰসিংহ আখৰা মন্দিৰ শিলচৰত অৱস্থিত পৰীক্ষাত যদি সোধে যে ভৈৰৱবাৰী আৰু নৰসিংহ আখৰা টেম্পল ক'ত আছে এটো আছে আমাৰ শিলচৰত ঠিক আছে
লখিমপুৰ is the richest pineapple growing area in the country. লখিমপুৰ দেশৰ ভিতৰত আটাইতকৈ চহকী পাইনএপল খেতি কৰা অঞ্চল পাইনএপল এটো এনেকৈ আহি গৈছে পাইনএপল ঠিক আছে পাইনএপল নহয় পাইনএপল যেটো আমাৰ কি বুলি কয় এটো পাইনএপল এনাৰস ঠিক আছে এনাৰস খেতি হয় তাতে বদৰপুৰ ঘাট ফেমাস প্লেস অফ কাছাৰ ডিস্ট্ৰিক্ট The Siddheshwar temple is situated in here. বদৰপুৰ ঘাট আছে আমাৰ ইয়াতে কাছাৰ ডিস্ট্ৰিক্টত তাতে এটা সিদ্ধেশ্বৰী মন্দিৰ আছে সিদ্ধেশ্বৰী মন্দিৰটো কাছাৰ জিলাৰ এটা বিখ্যাত মন্দিৰ আৰু ইয়াতে এটা মেলা হয় যেটো কোৱা হয় বাৰুলি মেলা পৰীক্ষাত আহি যাব পাৰে আপোনাৰ যে বাৰুলি মেলা ক'ত হয় তো আপোনাক ক'ব লাগিব বাৰুলি মেলা আমাৰ ক'ত হয় কাছাৰ ডিস্ট্ৰিক্টত হয় কাছাৰ ডিস্ট্ৰিক্ট যদি নাথাকে শিলচৰত হয় শিলচৰ ডিস্ট্ৰিক্ট যদি নাথাকে তেতিয়াহলে থাকিব বদৰপুৰ তেতিয়াহলে আপোনালোকে দিব লাগিব বদৰপুৰ হয় মনত ৰাখিব বদৰপুৰ ঘাটটো হৈছে কাছাৰ জিলাৰ এটা বিখ্যাত ঘাট আৰু তাতে আছে আমাৰ সিদ্ধেশ্বৰী মন্দিৰ আৰু ইয়াতে প্ৰতি বছৰে বাৰুলি মেলা নামৰ এটা বিখ্যাত মেলা অনুষ্ঠিত হয় এইখিনিতে আপোনালোকক এটা অনুৰোধ জনাইছো যে আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আমি অলৰেডি ইয়াতে এটা মক টেষ্ট আপোনালোকক মক টেষ্ট বুলিয়ে কৈছো এখন মডেল পেপাৰ আমি বনাইছিলো জেনেৰেল নলেজৰ ওপৰত ADRE 2024 ৰ কাৰণে হেখন অলৰেডি আপলোড হৈ গৈছে হেখন চাব আমি 20টা মান আপোনালোকৰ কাৰণে মডেল পেপাৰ লৈ আহিম যত আপোনালোকৰ মেথছো থাকিব সেপাৰেটলি আৰু জিকে কাৰণে বেলেগকে থাকিব অলৰেডি মেথছৰ এটা ভিডিও বনি আছে ঠিক আছে আৰু যেটো জেনেৰেল নলেজৰ আছিল হেতু অলৰেডি আপলোড হৈ গৈছে গতিকে আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো শেয়াৰ কৰিব নেক্সটখন ডিস্ট্ৰিক্ট হৈছে আমাৰ চৰাইদেউ ডিস্ট্ৰিক্ট চৰাইদেউ পেপাৰত বহুত নাম চলি আছিল একদিন চৰাইদেউ হয় না চৰাইদেউৰ ওপৰত ভালকৈ চাব ইয়াত থকা মূল নদী আৰু উপনৈসমূহ হৈছে দিচাং তেওক টাউকাক ইত্যাদি গুৰুত্বপূৰ্ণ স্থানৰ ভিতৰত আছে আমাৰ ইয়াতে সোণাৰী আছে সোণাৰীখন হৈছে এই চৰাইদেউ ডিস্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ মানে ৰাজধানী ঠিক আছে হাপেখাতি লাকুৱা ইত্যাদি আৰু এইখন চৰাইদেউ ডিস্ট্ৰিক্টখন কেতিয়া ডিস্ট্ৰিক্ট হৈছিলে এখনটো আগতে ডিস্ট্ৰিক্ট নাছিল ন শিৱসাগৰ লগতে আছিল তো কেতিয়া ডিস্ট্ৰিক্ট হৈছিলে কাৰ দিনত হৈছিলে এই বস্তু নতুনকে যি 5খন ডিস্ট্ৰিক্ট হৈছে এই ডিস্ট্ৰিক্ট বিলাক কেতিয়া হৈছিলে কাৰ দিনত হৈছিলে কিমান তাৰিখে হৈছিলে তাৰিখলৈকে মনত ৰাখিবলৈ চেষ্টা কৰিব চৰাইদেউখন হৈছিলে 15 আগষ্ট 2015 তাৰিখে আৰু এটো কৰিছিল আমাৰ তৰুণ গগৈ দেৱে ইয়াত লিখিছো মই 15 আগষ্ট 2015 তাৰিখে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ইয়াক শিৱসাগৰ জিলাৰ পৰা আঁতৰাই আনি সোণাৰী মুখ্য কাৰ্যালয় হিচাপে প্ৰতিষ্ঠা কৰে মানে 2015 চনৰ 15 আগষ্ট তাৰিখে তৰুণ গগৈয়ে শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা সোণাৰীখন অঁতৰাই আনে আৰু অঁতৰাই আনি সোণাৰীক মুখ্য কাৰ্যালয় হিচাপে মানে সোণাৰীক ৰাজধানী হিচাপে পাতি চৰাইদেউ ডিস্ট্ৰিক্ট ঘোষণা কৰে আৰু এই যিখন আমাৰ চৰাইদেউ ডিস্ট্ৰিক্ট হয় সেই চৰাইদেউ ডিস্ট্ৰিক্টখন হিষ্টৰিক্যালি বহুত ইম্পৰ্টেন্ট হয় কাৰণ 1253 চনত চুকাফাই ইয়াতে প্ৰথম ৰাজধানী পাতিছিলে এই কোৱেশ্চনটো আহে যে স্বৰ্গদেউ চুকাফাই প্ৰথম ৰাজধানী বা আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল এটো আছিল আমাৰ চৰাইদেউ কিমান চনত আছিল 1253 চনত ঠিক আছে এইকেইটা বস্তু মনত ৰাখিব চৰাইদেউখন কিহৰ কাৰণে বিখ্যাত জিয়াত 1253 চনত চুকাফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী অসংখ্য মৈদাম বা আহোম ৰজা আৰু ৰাজপৰিয়ালৰ অন্যান্য সদস্যসকলৰ সমাধিস্থলৰ বাবে বিখ্যাত ইয়াতে আমাৰ কি আছে মৈদাম ইয়া দেখিছে মই এটো দেখাই দিছো এইখিনি হৈছে মৈদাম চৰাইদেউ মৈদামবোৰ কিছু পৰিমাণে ইজিপ্তৰ পিৰামিডৰ সৈতে মিল আছে ইজিপ্তৰ পিৰামিড বিলাক এনেকা হয় নহয় এনেকা টাইপৰ তো এটো লগত ইয়াৰ মিল আছে বুলি কৈছে ইজিপ্তৰ যিখিনি পিৰামিড আছে সেইখিনি চৰাইদেউৰ পিৰামিডৰ লগত মিল আছে প্ৰত্নতাত্ত্বিক বিভাগে কিছুমান মৈদামক লৈ পৰ্যটকৰ বাবে প্ৰত্নতাত্ত্বিক স্থান হিচাপে গঢ়ি তুলিছে চৰাইদেউ মৈদামসমূহ হৈছে 2023 চনত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিৰ বাবে ভাৰত চৰকাৰে দাখিল কৰা একমাত্ৰ মনোনয়ন মানে ভাৰত চৰকাৰে 2023 চনত অকল আমাৰ যিখিনি চৰাইদেউ মৈদাম আছে সেইখিনিৰ স্বীকৃতিৰ বাবেহে মনোনয়ন দাখিল কৰিছিলে নেক্সটটো হৈছে আপোনাৰ চিৰাং ডিস্ট্ৰিক্টৰ মূল উপনৈসমূহ হৈছে চম্পাৱতী আৰু মানহ এই চিৰাংখন আমাৰ এইখন দেখিছেনে ভূটান এটো আমাৰ BTAD এৰিয়াত পৰে ঠিক আছে এখন মেপ দেখিছে চিৰাঙৰ তো যদি আপোনাক প্ৰশ্ন হতে যে কোন কেখন ডিস্ট্ৰিক্টে ভূটানৰ লগত সীমা শেয়াৰ কৰে তাৰ ভিতৰত এখন আহিব চিৰাং ডিস্ট্ৰিক্ট এই কাৰণে ডিস্ট্ৰিক্ট বিলাকৰ নাম বা ডিস্ট্ৰিক্ট বিলাকৰ লোকেশন মনত ৰখাটো বহুতেই দৰকাৰী হয় ইয়াৰ নদী আৰু উপনৈসমূহ হৈছে চম্পাৱতী আই মানহ
2003 চনৰ 10 ফেব্ৰুৱাৰী ত্ৰিপাক্ষিক শান্তি চুক্তি অনুসৰি BTAD নামৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি বঙাইগাঁও জিলাৰ ভূতাত্ত্বিক আৰু গাঁথনিগত ৰূপৰেখা সলনি কৰি চিৰাং জিলা প্ৰতিষ্ঠা কৰা হয়। তো চাওক চিৰাংখন আগতে বঙাইগাঁওৰ লগত মিলি আছিলে 2003 চনৰ 10 ফেব্ৰুৱাৰীত যিটো আমাৰ BTAD ঘোষণা হৈছিল BTAD ফুল ফৰ্মটো আপোনালোকে জানেনে সেইটো হৈছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট মনত ৰাখিব মোৰ যিটো অসমৰ মেপৰ প্ৰথম যিটো ক্লাছ কৰিছিলো সেইটো চাব তাত মই বহুত ডিটেইলছত আলোচনা কৰিছো এইবিলাক কথা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট মনত ৰাখিব পৰীক্ষাত আহি যোৱাৰ সম্ভাৱনা বহুতেই বেছি তো কেতিয়া চিৰাংখন আহিছিলে চিৰাংখন আগতে কাৰ লগত আছিলে চিৰাংখন আগতে আছিলে আপোনাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ লগত পৰীক্ষাত কেতিয়াবা এনেকৈ আহে যে দি দিব বঙাইগাঁও চিৰাং কোকৰাঝাৰ বাক্সা কোনখনে ভূটানৰ লগত সীমা শ্বেয়াৰ নকৰে বা এনেকৈ দিব পাৰে কোনখন BTADত অন্তৰ্ভুক্ত নহয় ঠিক আছে BTADত এতিয়া বৰ্তমান এখন নতুন জিলা সংযুক্ত হৈছে কোনখন জিলা আপোনালোকে জানেনে এখন হৈছে তামুলপুৰ ঠিক আছে আগতে 4খন আছিলে এতিয়া তামুলপুৰ আহি গৈছে তামুলপুৰৰ বিষয়ে আমি পঢ়িম পিছত লাহে লাহে তো চিৰাং সংৰক্ষিত বনাঞ্চল পানবাৰী সংৰক্ষিত বনাঞ্চল আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ এই জিলাতে অৱস্থিত চিৰাংখন বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ উপৰিও কাজলগাঁও জিলা মুখ্য কাৰ্যালয় চিৰাঙৰ যিটো ৰাজধানী হয় সেইটো হৈছে কাজলগাঁও ঠিক আছে কাজলগাঁও জিলা মুখ্য কাৰ্যালয় আৰু লগতে বাণিজ্যিক কেন্দ্ৰ চিৰাঙৰ বাণিজ্যিক কেন্দ্ৰ হৈছে কাজলগাঁও আৰু ই জিলা মুখ্য কাৰ্যালয় ৰাজ্যখনৰ দ্বিতীয়টো ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰ আৰু পেট্ৰকেমিকেল প্ৰকল্প চিৰাং জিলাৰ ধলিগাঁৱত বঙাইগাঁৱৰ ওচৰত অৱস্থিত আমি যিটো বঙাইগাঁও তেল শোধনাগাৰ আৰু পেট্ৰকেমিকেল বুলি কওঁ সেইটো চিৰাং জিলাতে অৱস্থিত আছে বঙাইগাঁৱৰ ওচৰত কালামাটিত এটা ইকো টুৰিজিম চেণ্টাৰো আছে ঠিক আছে এইখিনি বস্তু মনত ৰাখিব নেক্সট আহি গ'ল দৰং ডিষ্ট্ৰিক্ট দৰংখন হিষ্টৰিকেলি বহুত ইম্পৰ্টেণ্ট এখন জেগা হয় আপোনালোকে দৰঙৰ বিষয়ে ভালকে পঢ়িবলৈ চেষ্টা কৰিব ঠিক আছে দৰঙৰ বিষয়ে জানিব লাগিব ইয়াত ৰিভাৰসমূহ যিবিলাক নদী আছে সেই নদীসমূহ চাওক বৰনদী ননৈ নোৱানৈ জিয়া ধনচুৰি মংগলদৈ ডিমিলা ইত্যাদি ঠিক আছে এইবিলাক হৈছে আমাৰ দৰং ডিষ্ট্ৰিক্টত থকা কিছুমান নদী তাৰ উপৰি ইয়াত বিল আছে কিছুমান এইবিলাক হৈছে বোঠা ৰৌমাৰী আদি আপোনালোকে পথৰুঘাটৰ কথা শুনিছে হয় না পথৰুঘাটৰ ৰণ 1894 চনৰ 28 জানুৱাৰী ডেটৰলৈকে মনত ৰাখিব আজিকালি পৰীক্ষাত কি হয় চনটো সবে মুখস্থ কৰি আহে 1894 কিন্তু এক্সামিনাৰে কি কয় লগতে সাইডত ডেট এটা দি দিয়ে যে পথৰুঘাটৰ যিখন আমাৰ আন্দোলন হৈছিলে পথৰুঘাটৰ আন্দোলন কেতিয়া হৈছিলে তাৰ উপৰি আমাৰ অসমত আৰু এটা হৈছিলে ন ফুলগুৰি ধাবা বুলি কয় নগাঁও পঢ়োতে সেইটো বিষয়ে আলোচনা কৰিম আমি যেতিয়া নগাঁও পঢ়িম ফুলগুৰি ধাবা তো বিখ্যাত পথৰুঘাটৰ যিটো আমাৰ আন্দোলন হৈছিলে সেইটো কেতিয়া হৈছিলে কৃষক বিদ্ৰোহ হয় এটা সেইটো হৈছিলে 1894 চন আমি জানো কিন্তু ডেটটো কি 28 জানুৱাৰী বহুতে ডেটটো মনত নাৰাখে গতিকে ডেটলৈকে মনত ৰাখিবলৈ চেষ্টা কৰিব 1894 চনৰ 28 জানুৱাৰীত পথৰুঘাটৰ স্থানীয় ৰাইজে ভূমি ৰাজহ বৃদ্ধি আৰু ব্ৰিটিছ প্ৰশাসনে আৰোপ কৰা স্থানীয় কৰৰ প্ৰতিবাদত উপায়ুক্তৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিছিল আৰু এইটো আমাৰ পথৰুঘাটৰ যিটো ৰণ হয় সেইটো কি বুলি কোৱা হয় গম পাইনে আমাৰ যিটো 1919 চনৰ জালিয়ানাবাগৰ যিটো হত্যাকাণ্ড হৈছিল 1919 চনৰ 13 এপ্ৰিল ডেটলৈকে মনত ৰাখিব সেইটো লগত এইটো কোৱা হয় অসমৰ জালিয়ানাবাগ হত্যাকাণ্ডৰ সৈতে মিল আছে বুলি কোৱা যায় বুজি পালে নেক্সট আহিছো ধেমাজি ঠিক আছে ধেমাজি এখন হৈছে ধেমাজি আপোনালোকে দেখিছে অৰুণাচল প্ৰদেশৰ গাতে একদম লাগি আছে এখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট মেপ বিলাক মই এইকাৰণে আনি দিছো যাতে আপোনালোকে জায়গাবিলাক গম পায় ক'ত কি আছে ইয়াত থকা মেইন নদীসমূহ আছে গাই জিয়াধল চিচি কুমতীয়া ডিকাৰী পৰীক্ষাত আপোনালোকে হয়তো যদি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাইছে তেতিয়াহ'লে আপোনালোকে দেখে গাই নদীখন ক'ত আছে বুলি আহে বহুতবাৰ আহিছে গাই নদীখন কোনখন নদীৰ মাজত অৱস্থিত বা গাই নদীখন কোনখন ডিষ্ট্ৰিক্টৰ মাজত অৱস্থিত তেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে দেখিছে নিশ্চয় ঠিক আছে যোৱাবাৰে আহি গৈছে নেকি জানো আপোনালোকে চাবচোন কিন্তু মই দেখিছো বহুতবাৰ এই গাই নদীখনৰ ওপৰত কুৱেশ্যন আহিছে জিয়াধলৰ ওপৰত কুৱেশ্যন আহে ঠিক আছে জোনাই ভাৰতৰ উত্তৰ পূবৰ আটাইতকৈ শেষৰ উপজিলা এই যিখন জোনাই দেখিছে এইখন অসমৰ বা নৰ্থ কি কয় জোনাই ভাৰতৰ উত্তৰ পূবৰ আটাইতকৈ শেষৰ উপজিলা হয় এইখন হৈছে জোনাই যিখন উত্তৰ পূবৰ চবতকৈ লাষ্টৰ সাব ডিষ্ট্ৰিক্ট ইয়াতে আছে আমাৰ মুকুকচেলেং যিটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে হয় ন তাৰ লাষ্টৰ ষ্টেচনটো আছে মুকুকচেলেঙত আছে এইটো মনত ৰাখিব পৰীক্ষাত আহে এইবিলাক
তাৰ উপৰিও ইয়াতে মই লিখিছো যে মুককচেলেক উত্তৰ পূব সীমান্ত ৰেলৱেৰ শেষৰ ৰেল ষ্টেচন আৰু অৰুণাচল প্ৰদেশৰ পূব জিলাৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে লিকাবালিক অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় এখন হৈছে লিকাবালি এইখিনি আছে অৰুণাচল ইয়াতে আছে চিয়াং এই চিয়াং জিলাৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় বা অৰুণাচলৰ প্ৰৱেশদ্বাৰ বুলি লিকাবালি কোৱা হয় এইবিলাক বস্তু মনত ৰাখিব নেক্সটটো হৈ গৈছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট ধুবুৰীটো কি হয় ধুবুৰী হৈছে আমাৰ একেবাৰে এইখন যিখন অসম আছে এই অসমখনৰ একদম লাষ্টৰ পশ্চিমৰ শেষৰখন যিখন ডিষ্ট্ৰিক্ট হয় সেইখন হৈছে ধুবুৰী পূবৰখন হৈছে তিনিচুকীয়া মনত ৰাখিব এইবিলাক ইয়াত থকা নদীসমূহ হৈছে গদাধৰ শংকু সৰলভঙা এইবিলাক হৈছে ধুবুৰীত থকা যিবিলাক নদী আৰু উপনদী ধুবুৰী পশ্চিম অসমৰ সীমান্ত জিলা বেউলা আৰু লখিন্দৰৰ যিটো আপোনালোকে কাহিনী শুনিছিলে না বেউলা আৰু লখিন্দৰৰ কাহিনী সৈতে জড়িত ইয়াতে আছে নেতাই ধুবিনী ঘাট আপোনাক যদি সোধে যে নেতাই ধুবিনী ঘাট ক'ত আছে তেতিয়াহ'লে আপুনি ক'ব লাগিব ধুবুৰী ডিষ্ট্ৰিক্টত আছে তাৰ উপৰি ধুবুৰীত যি আপোনালোকে শুনিছে শিখ গুৰু টেগ বাহাদুৰৰ নাম শুনিছে ন টেগ বাহাদুৰ শিখ গুৰু টেগ বাহাদুৰ এই টেগ বাহাদুৰে ইয়াতে কি বনাইছিলে গুৰুদ্বাৰ বনাইছে যিটোক কোৱা হয় অসমৰ আটাইতকৈ পুৰণি শিখ মন্দিৰ বিলাসীপাৰা গুৰুত্বপূৰ্ণ নদী বন্দৰ আৰু এটা বাণিজ্যিক কেন্দ্ৰ ইয়াত বিস্কুট আৰু বিড়ি প্ৰস্তুত কৰা হয় চিগাৰেটৰ ফেক্টৰী আছে বিলাসীপাৰা সমীপত চন্দ্ৰডিঙা পাহাৰ অৱস্থিত তাৰপৰা আমি সৰুতে পঢ়িছিলো জিছলা ফেক্টৰী ক'ত আছে ধুবুৰী এই ঘৰটো আপোনালোকে চিনি পাইছে ন এই ঘৰটো অসমত দুটা ঘৰৰ বহুত মনত ৰাখিবলগীয়া কথা এটা হৈছে পকীটো আপোনালোকে জানে কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ঘৰটোক পকী বুলি কোৱা হয় মহাত্মা গান্ধী অসমলৈ আহোঁতে এই পকীটা আছিলে আৰু এই ঘৰটো হৈছে আমাৰ প্ৰতিমা পাণ্ডে বৰুৱাৰ কি হয় মাটিবাগ হাৱা মহল ঠিক আছে এই প্ৰশ্নটো আহে যে মাটিবাগ হাৱা মহল ক'ত অৱস্থিত বা মাটিবাগ হাৱা মহল কাৰ বাহভূমি আছিলে এইটো মনত ৰাখিব এইটো হৈছে মাটিবাগ হাৱা মহল এইটো হৈছে প্ৰতিমা পাণ্ডে বৰুৱাৰ ঘৰ ইয়াত লিখিছো গদাধৰ নদীৰ ওচৰত অৱস্থিত গোলকগঞ্জ এটা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন লোকেশ্যন বেছ কুৱেশ্যন আপোনালোকে জানে যে কোনখন নদীৰ কিনাৰত কোনখন ৰাজ্য অৱস্থিত কোনখন জিলা অৱস্থিত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে কোনখন নদীৰ ওচৰত বা কোনখন নদীৰ একদম কাষতে কোনখন ষ্টেট আছে কোনটো চিটি আছে সেই বিষয়ে আমি ভিডিঅ' আনিম চিন্তা কৰিব নালাগে তাৰ কাৰণে তো গদাধৰ নদীৰ ওচৰত অৱস্থিত গোলকগঞ্জ এটা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন এইটো মনত ৰাখিব গদাধৰ নদীৰ ওচৰতে আছে গোলকগঞ্জ ৰেল ষ্টেচন সত্ৰশাল সত্ৰ ইয়াত অৱস্থিত ধুবুৰীত সত্ৰশাল সত্ৰ অৱস্থিত আৰু এইটো ৰামৰাই বনাইছিলে ৰামৰাই হৈছে শংকৰদেৱৰ ভাতৃ এইটো এটা আপোনালোকে হয়তো বহুতে নজনা কথা গম পালে যে ৰামৰাই যিজন আছিলে ৰামৰাই সেইজন হৈছে শংকৰদেৱৰ ভাতৃ ঠিক আছে তেখেতে সত্ৰশাল সত্ৰ বনাইছিলে কোনখন সত্ৰ কোনে বনাইছিলে সেইটো কুৱেশ্যন আহে বিশেষকৈ বৰপেটা সত্ৰৰ ওপৰত কুৱেশ্যন অহা দেখা যায় বৰপেটা পঢ়োতে আমি পঢ়িম বৰপেটা সত্ৰৰ ওপৰত আহে আৰু আপোনাৰ বৰদোৱা সত্ৰৰ ওপৰতো আহে আৰু মাজুলী দক্ষিণপাট সত্ৰ ঠিক আছে এই সত্ৰকেইটা মনত ৰাখিব কোনে কোনে বনাইছিলে এইকেইটাৰ ওপৰত কুৱেশ্যন আহে হাতীৰ ৰাণী পাৰ্বতী বৰুৱা ইয়াত মই লিখিছো কুইন অফ এলিফেণ্ট বুলি কাক কোৱা হয় এইবিলাক ইয়াতে কুৱেশ্যন সোমাই আছে কুইন অফ এলিফেণ্ট হৈছে পাৰ্বতী বৰুৱা ফক আৰ্টিষ্ট প্ৰতিমা পাণ্ডে বৰুৱা বিলংছ টু দ্য ৰাজ ফেমিলি অফ গৌৰীপুৰ গৌৰীপুৰটো আমাৰ আগৰ ৰঘুনাৰায়ণ নৰনাৰায়ণ ঠিক আছে এইখিনি হিষ্ট্ৰীৰ কথা হৈ যায় মই ইয়াতে নকওঁ সেই পৰিয়ালৰে হয় বুলি তেওঁলোকক কোৱা হয় সেইকাৰণে ৰাজ ফেমিলি বুলি কোৱা হয় ৰয়েল ফেমিলি হয় ৰয়েল ফেমিলিৰ পৰা বিলং কৰে তেওঁলোক গতিকে এই যিটো আমাৰ ৰয়েল ফেমিলি হয় সেইটো ধুবুৰীতে আছে লোকশিল্পী প্ৰতিমা পাণ্ডে বৰুৱা গৌৰীপুৰৰ ৰাজ ফেমিলিৰ অন্তৰ্গত আৰু এই প্ৰতিমা পাণ্ডে বৰুৱাৰ যিটো বাসভূমি আছিলে সেইটোৱে হৈছে মাটিবাগ প্লেচ বা হাৱা মহল ঠিক আছিলে তো ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গতিকে আজিলৈ আমি এইখন ডিষ্ট্ৰিক্টৰ ওপৰতে জানিলো বাকী যিখন ডিষ্ট্ৰিক্ট সেই সমূহৰ বিষয়ে আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ